আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ থাকক, আমি তাকে কামনা কৰিছোঁ। ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ উত্তৰ পূৰ্ব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল গুৱাহাটী সোণাপুৰত স্থিত। সেই কিডনি হস্পিটেলৰ সন্মানীয় চিকিৎসক দি লেজাৰমেন অফ ইণ্ডিয়া খ্যাত মানৱ দৰদী বঁটাপ্ৰাপ্ত ডাক্তৰ অৰূপ কুমাৰ নাথ, IUKDৰ অপাৰেশ্যন হেড মানৱ দৰদী ডাক্তৰ বিকাশ চৌধুৰী, নিউ লাইফ মেডিকেলৰ ফিজিঅ'থেৰাপিষ্ট ডাক্তৰ দুৰ্লভজ্যোতি বড়ো, নিউ লাইফ মেডিকেলৰ CMD মানসজ্যোতি বড়ো, আমাৰ এগৰাকী শহীদ জনসাধাৰণৰ এগৰাকী জনপ্ৰতিনিধি, এই অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি, আৰ্ত দুৰ্গতজনৰ কাষত সদায় থিয় হৈ আৰ্ত দুৰ্গতজনৰ কাৰণে কিবা এটা কৰিবৰ হেঁপাহ ৰখা মোৰ শহীদসম শ্ৰী কণেশ্বৰ ডেকা, আমাৰ হেল্পিং হেণ্ড সংস্থাৰ যুটীয়া সচিব প্ৰেম ৰাজভৰ, হেল্পিং হেণ্ডৰ সক্ৰিয় সদস্য ইন্দ্ৰজিৎ মণ্ডল, নিউ লাইফ মেডিকেলৰ সমস্ত চিকিৎসা কৰ্মী আৰু উপস্থিত সুহৃদয় সজ্জনসকললৈ আমি সেৱা নিবেদন কৰিছোঁ। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আজি আমি আপোনালোকৰ কাৰণে নিউ লাইফ মেডিকেলৰ সহযোগত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু ছাৰৰ ব্যস্তপূৰ্ণ সময়ৰ মাজত আমাৰ মাজত আহি এইখিনি সময় দিছে আৰু আপোনালোকৰ অসুবিধা সুবিধা গোটেইখিনি খোলাকৈ কথা পাতিব। এখেতক লগ পাবলৈ খুবেই কঠিন, বেছিভাগ সময় বাহিৰতেই থাকে আৰু তেনে ক্ষেত্ৰত এই যিটো মানৱৰ মাজত গৈ আৰ্ত দুৰ্গতৰ মাজত গৈ ভিতৰুৱা অঞ্চলবিলাকত গৈ এই ধৰণৰ চিকিৎসা সেৱা বিনামূলীয়াকৈ কৰাটো এখন হস্পিটেলৰ কাৰণে কিমানখিনি কঠিন এই কথা আমি উপলব্ধি কৰিব পাৰোঁ। আৰু কিডনিৰ সমস্যা, প্ৰষ্টেটৰ সমস্যা, পুৰুষ মহিলাৰ যৌন সমস্যা আদি সমস্যাবিলাক এনেও ব্যয়বহুল হয় ইয়াৰ যিটো চিকিৎসা ব্যৱস্থা। তো তেনে ক্ষেত্ৰত নিউ লাইফ মেডিকেলৰ লগত আমি কথা পাতিলোঁ। হেল্পিং হেণ্ড সংস্থা আৰ্ত দুৰ্গতৰ সহায় হওঁ, দুচকুৰ পানী টোপাল তেজ হৈ নপৰক, আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। এই যাত্ৰাপথত আমি আজি নিউ লাইফ মেডিকেলৰ প্ৰাংগণত নিউ লাইফ মেডিকেলৰ পৰিচালন সঞ্চালক মানসজ্যোতি বড়োৰ সুহৃদয় আন্তৰিকতা, আপোনালোকৰ প্ৰতি থকা যি তেওঁৰ দায়বদ্ধতা আৰু সেই দায়বদ্ধতাক আমি শ্ৰদ্ধা জনাই এই কেম্পটো আজি আমি ইয়াত দিছোঁ। কিডনি আৰু প্ৰস্ৰাৱৰ সমস্যাৰ ওপৰত আজি বিশেষ কেম্পটো, আৰু ইয়াত আপোনালোকে তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব। আৰু যদি আপোনালোকৰ তেনেকুৱা অপাৰেশ্যন আদি সমস্যা থাকে তেনেহ'লে আপোনালোকে আজিয়ে সুন্দৰকৈ কথা পাতি ল'ব পাৰিব কেনেদৰে কি ব্যৱস্থা থাকিব। আমি প্ৰথমতে চাহ চিনাকি অনুষ্ঠানলৈকে আগবাঢ়িছোঁ। প্ৰথমতে চিনাকি কৰাব বিচাৰিছোঁ আমাৰ আজিৰ মুখ্য ব্যক্তি শ্ৰী মানৱ দৰদী বঁটাপ্ৰাপ্ত ডাক্তৰ অৰূপ কুমাৰ নাথ। আমি তেখেতক আমাৰ পৰিচালন সঞ্চালক এখনি আৰনাইৰে চিনাকি কৰাইছে। তেখেত ডাক্তৰ অৰূপ কুমাৰ নাথ, আমি স্বাগতম জনাইছোঁ ছাৰ আপোনাক। আমাৰ মাজত এইমাত্ৰ উপস্থিত নিউ লাইফ মেডিকেলৰ প্ৰতিষ্ঠাপক ধ্ৰুৱজ্যোতি বড়ো ছাৰ, আমি চিনাকি কৰিছোঁ এইখিনিতেই। এখেতৰ মাৰক সন্তান হৈছে নিউ লাইফ মেডিকেল। যিসকল ব্যক্তি প্ৰেছাৰ ষ্ট্ৰকত, পেৰালাইচিছত, মুখ বধিৰ অৱস্থাত ভুগি আছে, দূৰলৈ গৈ ফিজিঅ'থেৰাপিৰ দৰে এটি চিকিৎসা সেৱা ল'বৰ কাৰণে অসমৰ্থ, তেওঁলোকক নিজৰ আশ্ৰয়ত ৰাখি তেওঁলোকৰ চিকিৎসা দিয়াত তেখেতৰ যি অৰিহণা, আমি তেখেতক এই চেগতে কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ডাক্তৰ ছাৰলৈ এখন এই সন্মান পত্ৰ প্ৰেৰণ যুগুত কৰিছোঁ, আমি তেখেতলৈ দিবলৈ চেষ্টা কৰিম। সন্মান পত্ৰ: হে মানৱ দৰদী, প্ৰজ্ঞাৰ সাধক, মানৱতাৰ পূজাৰী, প্ৰণাম তজু চৰণে, অধ্যয়ন অধ্যাৱসায়, শ্ৰমনিষ্ঠা ঐকান্তিকতা, ঈশ্বৰ বিশ্বাস শৰণে, জন্ম জীৱন সংস্কাৰ, কৰ্ম কীৰ্তি অলংকাৰ, অভাৱ অভয় আৱিষ্কাৰ, সমাজ সেৱা জাতিষ্কাৰ, সময় সুযোগ সুবিধাৰ, গ্ৰহণ পালন ব্যৱহাৰ, উজ্জ্বল উদাৰ চৰিত্ৰৰ, দৃষ্টান্ত আদৰ্শ সমাজৰ, মধুৰ বচন হাস্যবদন, আতিথ্য মধুৰ, অহংকাৰ শূন্য, গুণ বিনম্ৰতা মধুৰ, মানৱ দৰদী, মানৱ সেৱক হওক পৰিচয়, গুণময় কৰ্মকৃতি হওক অক্ষয়, সুস্বাস্থ্য দীৰ্ঘায়ু হওক প্ৰাৰ্থনা আমাৰ, সুপথাৰে কৃপালাভ হওক ঈশ্বৰৰ। শ্ৰদ্ধাৰ ডাক্তৰ অৰূপ কুমাৰ নাথলৈ
আমাৰ ফালৰ পৰা এইখিনি সন্মান পত্ৰ মুখ্য পৰিচালনা সঞ্চালক IUKD সেৱাৰে যতীন্দ্ৰনাথ কৃষ্ণ দাস অধ্যক্ষ হেল্পিং হেণ্ড সংস্থা মানৱজ্যোতি বড়ো পৰিচালন সঞ্চালক নিউ লাইফ মেডিকেল এইখন আমি আমাৰ নিউ লাইফ মেডিকেলৰ প্ৰতিষ্ঠাপক শ্ৰী ধ্ৰুৱজ্যোতি বড়ো ছাৰক নিজৰ হাতেৰে অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি আশা কৰিছোঁ আপোনাৰ এই যাত্ৰা অব্যাহত থাকিব আৰু নিশ্চয়কৈ ইয়াত খুব ভাল লগা মুহূৰ্ত আৰু আমি আশা কৰিম আপোনাৰ যোগেদি আমাৰ এই সকল ব্যক্তি যিসকল কিডনি আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি আছে তেখেতসকলে সুচিকিৎসা ব্যৱস্থা পাব এইবাৰ আমি চিনাকি কৰাইছোঁ আমাৰ আনো এগৰাকী মানৱ দৰদী চিকিৎসক অতিকৈ প্ৰিয় এগৰাকী ব্যক্তি যাৰ মুখৰ কথা শুনিলে শুনি থাকিবলৈ মন যায় আৰু মানুহক সময় দিয়াত কৃপণালি নকৰা আমাৰ চিকিৎসক অপাৰেশ্যন হেড IUKD ডাক্তৰ বিকাশ চৌধুৰী ছাৰক আমি এখন আৰণাইৰে চিনাকি কৰাইছোঁ আৰু তেখেতক আমি যেতিয়াৰ পৰাই লগ পাইছোঁ তেখেতৰ সান্নিধ্যত আমি যেতিয়ালৈকে আহিছোঁ ফোনত আমি যেতিয়াই কথা পাতোঁ তেখেতৰ কথাখিনি শুনিলেই শুনি থাকিবৰ মন যায় কথাই আছে যে দুখত থাকোঁ হাঁহি থাকোঁ দুখৰ পেটৰ ভাতনো দেখিবলৈ কোনে আহিছে মুখৰ হাঁহিটো আৰু মাতটোহে চাব গতিকে সেইটো এটা ভাল গুণ তেখেতৰ পৰা শিকিব লগা আছে পেটত যি আছে নাজানো মনত যি আছে নাজানো কিন্তু মুখত হাঁহিটো থাকে যিটো নেকি আমাক আকৰ্ষিত কৰে তো ছাৰলৈ আমি এখনি সন্মান পত্ৰ যুগুত কৰিছোঁ এই সন্মান পত্ৰ ভাগি আমাৰ আজিৰ আন এগৰাকী সন্মানীয় অতিথি শ্ৰী কণেশ্বৰ ডেকাক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ বিশেষ ব্যক্তিৰ হাতেৰে যদি সন্মান দিয়া হয় ইয়াতকৈ ভাল কথা আন একো নহয় গতিকে ইয়াক আমাৰ নতুন প্ৰয়াস এক নতুন অভিজ্ঞতা আমি সকলোৱে ল'ম সকলোৱে আগবাঢ়িম আমি এইবাৰ চিনাকি কৰাবলৈ ওলাইছোঁ আমাৰ নিউ লাইফ মেডিকেলৰ ফিজিঅ'থেৰাপিষ্ট আৰু শ্ৰী ধ্ৰুৱজ্যোতি বড়ো ছাৰৰ সুসন্তান ডাক্তৰ দুৰ্লভজ্যোতি বড়োক আমি চিনাকি কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ এগৰাকী নাৰ্ছে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আৰু লগতে মানস ছাৰ এটি ফুলৰ থোকাৰে তেখেতক ক'ৰবাত এটি কবিতাৰ পংক্তি আজিলৈ মনত পৰে আৰু মনত পৰি থাকিব ফুলৰ কলিটি হৈ ওলাইছোঁ ফুল হৈ বিকশিত হ'ম কঠিন হৃদয়ৰ কঠিনতা ভাঙি কোমল পৰেশেৰে উজ্জীৱিত কৰিম তো সেই হিচাপে আমি আজি কলি থকা ফুলৰ থোপা আগবঢ়াইছোঁ যেতিয়া ইয়াক লালন পালন পোষণ কৰিব লাহে লাহে ফুল বিকশিত হ'ব ধৰিব কৃষকৰ বীজ ফুটি আহি গজালি মেলোৱা দৃশ্য সদায় চাই যিমান আনন্দ অনুভৱ কৰে সেই আনন্দ আমি পাম আমি এইবাৰ চিনাকি কৰাইছোঁ আমাৰ আজিৰ এগৰাকী সন্মানীয় অতিথি এগৰাকী মানৱ সেৱক সমাজ সেৱক শ্ৰী কণেশ্বৰ ডেকা তেখেতক আমি এখন আৰণাইৰে চিনাকি কৰাবলৈ আমি এইবাৰ চিনাকি কৰাবলৈ ওলাইছোঁ আমাৰ হেল্পিং হেণ্ড সংস্থাৰ যুটীয়া সচিব শ্ৰী প্ৰেমচন্দ ৰাজভাৰক আমি চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ আৰু এটি ফুলৰ থোপাৰে আদৰণি জনাবলৈ আমি সেৱা জনাইছোঁ আমি এইবাৰ চিনাকি কৰিবলৈ ওলাইছোঁ আমি এজনকৈ মাতিম প্ৰথমতে আমি মাতিছোঁ জ্যোৎস্না দে পেচেণ্ট ছাপৰ্ট কাউন্সিলৰ অম্লানজ্যোতি শইকীয়া মিডিয়া এছ'চিয়েট প্ৰণৱ দিহিঙীয়া অফিচ ষ্টাফ প্ৰণৱ ডেকা অফিচ ষ্টাফ আৰু সঞ্জীৱ শাহ আমি আৰু লগতে আপোনালোকে যি ধৰণে নিজৰ কৰ্মব্যস্ততাৰ মাজত এইখিনি সেৱা কৰ্ম কৰি আছে আমাৰ ফালৰ পৰা আপোনালোকলৈ এইখিনি সন্মান পত্ৰ আমি আগবঢ়াইছোঁ প্ৰতি সন্মানীয় শ্ৰী জ্যোৎস্না দে মহোদয়ালৈ শ্ৰদ্ধা ভাজনেকো সাদৰ শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিব মানৱেই দেৱ মানৱেই সেৱ জয় জয় মানৱদেৱ ভূতদয়া মানৱ সেৱাৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম পালন এই সেৱা ধৰ্মক সাৰোগত কৰি লৈ ব্যক্তি জীৱনৰ কৰ্মব্যস্ততাৰ মাজতো আৰ্ত দুৰ্গতৰ সেৱাৰ হেতু চহৰে নগৰে গ্ৰাম্যে গঞ্জে গৈ ঐকান্তিকতাৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা দেখি আমি আনন্দিত হৈছোঁ আপোনাৰ এই কৰ্ম অতিকৈ প্ৰশংসনীয় উক্ত যাত্ৰাপথত আৰ্ত দুৰ্গতৰ সহায় হওঁ দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা এই যাত্ৰাপথত আপোনাৰ সহায় সহযোগিতাই আমাক উৎসাহিত অনুপ্ৰাণিত কৰিছে
এতেকে আজি ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন আৰু হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ IUKD আৰু নিউ লাইফ মেডিকেলৰ সহযোগত অনুষ্ঠিত কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ এই প্ৰাক্ষণত আপোনাৰ এনে কৰ্মৰ সন্মানস্বৰূপে আমি আপোনাক এখন সন্মান পত্ৰে আন্তৰিকতাৰে প্ৰেৰণ কৰিলোঁ। পৰমেশ্বৰে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। সেৱাৰে যতীন্দ্ৰনাথ কৃষ্ণ দাস, হেল্পিং হেণ্ড সংস্থা, মানৱজ্যোতি বড়ো পৰিচালন সঞ্চালক, নিউ লাইফ মেডিকেল। দিনাংক 29 জানুৱাৰী 2025 চন বুধবাৰ। এই পত্ৰখন আমাৰ প্ৰতিষ্ঠাপক শ্ৰী ধ্ৰুৱজ্যোতি বড়ো ছাৰক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইটো থৈ দিয়া। ইয়াৰ পিছত আমি মাতিছোঁ সঞ্জীৱ শ্বাহ। সঞ্জীৱ শ্বাহলৈও আমি এখন সন্মান পত্ৰ আগবঢ়াইছোঁ। আমি এখন পাঠ কৰি নিদিওঁ, যিহেতুকে এইখিনি ফুলৰ থোপাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। দিছে সঞ্জীৱ শ্বাহ। আমি এইবাৰ মাতিছোঁ শ্ৰী প্ৰণৱ ডেকা মহোদয়। তেখেতক ফুলৰ থোপাৰে আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা এখন শ্ৰী প্ৰণৱ দিহিঙীয়াক আমি মাতিছোঁ। আমাৰ ফালৰ পৰা এটি ফুলৰ থোকাৰে আমি আদৰণি জনাইছোঁ। আৰু জিতা ছাৰ এইটো দিয়ক। অম্লানজ্যোতি শইকীয়া, জ্যোতি সিংটি আমাৰ ছাৰৰ PSO। তেখেতেও যথেষ্ট ছাৰৰ লগত লাগি থাকে, কেতিয়া কামবিলাক খুব ভাল। আমি ইয়াতে ফুলৰ থোপাৰে আদৰণি জনাইছোঁ। লগতে আমাৰ ফালৰ পৰা এখন সন্মান পত্ৰ। খুব ধুনীয়াকৈ যতন কৰিব লাগিব, ফুল ফুলিব লাগিব, মই যে চামগৈ। আৰু সকলোৰে শেষত আমি যিহেতুকে নিউ লাইফ মেডিকেল আজি প্ৰায় 3 মাহৰ পৰা আমাৰ লগত এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে। আৰু নিউ লাইফ মেডিকেল আমাৰ হেল্পিং হেণ্ড সংস্থাৰ মুখ্য কাৰ্যালয়ত সপ্তাহটোৰ প্ৰতিটো দেওবাৰে ফিজিঅ'থেৰাপি সেৱা আগবঢ়াইছে, আৰু সেয়া সম্পূৰ্ণ বিনামূলীয়াকৈ। আৰু আমাৰ ফালৰ পৰা আমি মেডিচিনখিনি বিনামূলীয়াকৈ দিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে আহিব, যদি কাৰোবাৰ তেনেকুৱা থাকে প্ৰচাৰ কৰিব। প্ৰত্যেকটো দেওবাৰ বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি সেৱা। লগতে আপোনালোকৰ যদি বেমাৰ ৰিলেটেড কিবা ঔষধ লাগে, সেয়াও আমি হেল্পিং হেণ্ড সংস্থাৰ ফালৰ পৰা বিনামূলীয়াকৈ দিবলৈ প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত আমি হেল্পিং হেণ্ড সংস্থাৰ ফালৰ পৰা নিউ লাইফ মেডিকেলৰ যিগৰাকী পৰিচালন সঞ্চালক, আমি তেখেতক এগৰাকী উপদেষ্টা হিচাপে আজি আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিবলৈ যুগুত কৰি আনিছোঁ। হেল্পিং হেণ্ড এছ'চিয়েশ্যন ৰেজিট নম্বৰ RFS-RS 2023-01273, established 2023, head office Borongazuli post office Dimakosi district Udalguri BTR Assam 784526 pin number. Certificate of advisory is proudly presented to Manojjyoti Boro, New Life Medical, Hergaon, CMD. Respected sir, with the Helping Hand Association, the Executive Committee of Helping Hand Association will award you the Advisor of Helping Hand Association in recognition of your personality towards the society, compassion towards the needy and hard work, honesty towards the development of the lower classes of the society. We hope will continue to work for special development in search of happiness in life. We respectfully and honorably presented with a certificate of advisory. Jyotindranath Krishna Das, Chairman, Helping Hand Association; Paresh Das, Secretary; Saifur Rahman, Joint Secretary; Jitumani Sahoria, Prem Rajbhar. আমি আন্তৰিকতাৰে এই এডভাইজাৰী পত্ৰটো আমি আপোনালৈ অৰ্পণ কৰিছোঁ। আৰু আমি আশা কৰিম হেল্পিং হেণ্ড সন্থাৰ লগত আপোনাৰ এই যাত্ৰা অব্যাহত থাকিব। আমি এইবাৰ চিনাকি কৰিবলৈ ওলাইছোঁ নিউ লাইফ মেডিকেলৰ যিগৰাকী প্ৰতিষ্ঠাপক শ্ৰী ধ্ৰুৱজ্যোতি বড়ো ছাৰ। আমি তেখেতক আমাৰ হেল্পিং হেণ্ডৰ ফালৰ পৰা প্ৰেম এখনি আৰণেৰে আমি তেখেতক চিনাকি কৰাইছোঁ। লগতে এটি ফুলৰ থোপা ছাৰ এখনটেক চিনাকি দিয়ক। আৰু আমি শুভেচ্ছা শুভকামনা জনাইছোঁ। আপুনি যি কাম কৰিছে খুব আন্তৰিকতাৰে কৰি যাওক, আৰু সুসন্তান মানৱজ্যোতি বড়ো আৰু দুৰ্লভজ্যোতি বড়োই নিশ্চয় সমাজত এটি সুন্দৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। আমি এইবাৰ চিনাকি কৰাইছোঁ মাইনাস্মিতা ডেকা নিউ লাইফ মেডিকেলৰ এগৰাকী হিতাকাংক্ষী, আৰু তেখেতে গ্ৰাম্য অঞ্চলত থকা যিখিনি আৰ্ট দুৰ্গতৰ মাজত তেখেতসকলে কাম কৰি থাকে, তেখেতসকলে বিচাৰি ওলাই নিউ লাইফ মেডিকেলৰ যোগেদি তেখেতসকলক ট্ৰিটমেণ্ট কৰাই আছে। আমি আপোনাক আজিৰ এই সভাত চিনাকি কৰাইছোঁ, লগতে এটি ফুলৰ থোপাৰে আদৰণি জনাইছোঁ। আমি এইবাৰ চিনাকি কৰাইছোঁ হেল্পিং হেণ্ড সংস্থাৰ কাৰ্যকৰী সদস্য ইন্দ্ৰজিৎ মণ্ডলক এটি ফুলৰ থোপাৰে মানুহ ছাৰ চিনাকি কৰাব। আৰু আমাৰ মাজত নিউ লাইফ মেডিকেলৰ লগত
হেল্পিং হেণ্ড সংস্থাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক ৰখা আৰু আৰ্থ দুৰ্গতজনক তেখেতসকলৰ চিকিৎসাৰ সুব্যৱস্থা কৰি দিয়াত অগ্ৰণী ভূমিকা লোৱা আমাৰ মাজত উপস্থিত শ্ৰী গণেশ ডেকা তেখেতকো আমি চিনাকি কৰাইছোঁ লগতে তেখেতে এই অঞ্চলৰ এগৰাকী বিশিষ্ট সাংবাদিক এটি ফুলৰ থোপৰে আমি চিনাকি কৰাইছোঁ আৰু আমি আশা কৰিম স্যাৰ আপোনাৰ কামখিনি আপুনি সুন্দৰ কৰি যাওক আমি আৰু বেছি সময় নলম স্যাৰ অকণমান সময় আমি আসলতে নিৰোগী হৈ কেনেকৈ থাকিব পাৰোঁ সেইটো ইম্পৰ্টেণ্ট মেটাৰ বেমাৰটো হৈছে বেমাৰৰ চিকিৎসা হ'ব নিৰোগী হৈ কেনেকৈ থাকিব পাৰি এইটো খুব ইম্পৰ্টেণ্ট মেটাৰ আজি যিখিনি উপস্থিত আছে তেখেতসকলে প্ৰাইমেৰীভাৱে নিজক কেনেদৰে সজাগ সচেতন কৰি ৰাখিব আজিৰ অনুষ্ঠানটিত বহু সময়ৰ পৰাই যি চলাই গৈ আছে আমাৰ সন্মানীয় হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণবাবু ডাঙৰীয়াক এটি আদায়েৰে আমাৰ নিউ লাইফ মেডিকেলৰ দাদাই এটি ফুলাম গামোচাৰে আদৰণি জনাব লগে লগে মাইক্ৰফোনটো আগুৱাই দিছোঁ ধন্যবাদ আসলতে আমাৰ নিজৰ ঘৰত নিজে সন্মান ল'বলৈ বেয়া লাগে নহয় জানো তথাপিও বাৰু সন্মান সাদৰে গ্ৰহণ কৰিছোঁ কেমেৰাটো ফোকাস কৰি দিছোঁ সকলোলৈকে নমস্কাৰ হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া নিউ লাইফ মেডিকেলৰ প্ৰতিষ্ঠাপক ধ্ৰুৱজ্যোতি বড়ো ডাঙৰীয়া তথা পৰিচালন সঞ্চালক মানৱজ্যোতি বড়ো আৰু ইয়াৰে ফিজিঅ'থেৰাপিৰ ডক্টৰ দুৰ্লভজ্যোতি বড়ো তথা উপস্থিত সদাশয় ব্যক্তিসকল ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন আমাৰ এটা বেচৰকাৰী সংস্থা আমি 4-5 বছৰমান আগতে ইয়াৰ প্ৰতিষ্ঠা কৰিছিলোঁ আৰু লগতে যি আমাৰ কিডনী উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ তাৰ সৌজন্যত আমি যোৱা কিছু বছৰৰ পৰা বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ তেওঁলোকৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা সচেতনতা আৰু স্বাস্থ্যটো আমি আমাৰ কৃষ্ণ দাস ডাঙৰীয়া তেখেতে কৈছে যে আমি নিৰোগী হৈ কেনেকৈ থাকিব পাৰোঁ আৰু সেইটো খুব ডাঙৰ কথা আমি যিকোনো এজন ব্যক্তিয়ে ডক্টৰৰ ওচৰলৈ কেতিয়া যাওঁ যেতিয়া আমাৰ শৰীৰত কিছু ৰোগে ধৰা দিয়ে কিন্তু আমি চেষ্টা কৰিব লাগে যে আমি স্বাস্থ্যৱান হৈ থাকোঁ আমাৰ মেডিকেল ছায়েন্সৰ যি ভাগবিলাক থাকে তাত এনেকুৱা ধৰণৰ ভাগ থাকে যে কিউৰেটিভ মেডিচিন য'ত আমি ৰোগটো হোৱাৰ পিছত আমি কেনেকৈ আমি ৰোগটো চিকিৎসা কৰিম আকৌ আছে প্ৰিভেণ্টিভ মেডিচিন আমি ৰোগ এটা নোহোৱাকৈ কেনেকৈ আমি ৰাখিম আকৌ আছে প্ৰমোটিভ মেডিচিন আমি স্বাস্থ্যটো ভালে ৰাখি কেনেকৈ আমি বেমাৰ হোৱাৰ পৰা বাচি থাকিব পাৰিম এই গোটেই বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আছে আৰু তাৰপিছত আকৌ ৰিহেবিলিটেটিভ মেডিচিন আছে যিটো আমাৰ নিউ লাইফ মেডিকেলৰ ইয়াৰ এটা প্ৰশংসনীয় তথা ৰাইজৰ কাৰণে এটা বহুত ডাঙৰ পদক্ষেপ যিটো হয়তো আজি যিটো ফিজিঅ'থেৰাপি বুলি কওঁ বহু মানুহে নাজানে যে ফিজিঅ'থেৰাপিটো একচুৱেলি এটা সঞ্জীৱনীৰ নিচিনা কাম কৰে যে কিছু ক্ষেত্ৰত যেতিয়া শৰীৰৰ এটা অংশ সম্পূৰ্ণৰূপে বিকল হৈ যায় পেৰালাইচিছ হৈ যায় তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ এলোপেথিক আয়ুৰ্বেদিক বা হোমিঅ'পেথিক যি ধৰণৰ আমাৰ ঔষধ পাতি থাকে যিবিলাক কিউৰেটিভ হয় সেই কিউৰেটিভ ঔষধবিলাকে তেতিয়া বৰকৈ কাম নকৰে প্ৰিভেণ্টিভৰটো তাত কোনো ৰোলেই নাথাকিব কাৰণ বেমাৰটো ইতিমধ্যে হৈ গৈছে আৰু তাৰ বিৰূপ প্ৰভাৱ শৰীৰত পৰিছে গতিকে তেনে সময়ত কিন্তু আমি আকৌ ৰিহেবিলিটেটিভ আমি যিখিনি শৰীৰৰ পৰা যিখিনি আমাৰ শক্তি নোহোৱা হৈ গ'ল আমাৰ অংগটোৰ যি কাম কৰিব পৰা ক্ষমতাটো কমি গ'ল তাক আমি আকৌ কেনেকৈ ঘূৰাই আনিব পাৰিম আৰু সেইটোত কিন্তু এই ফিজিঅ'থেৰাপিটো একদম মহৌষধ হিচাপে কাম কৰে গতিকে আজি আপোনালোকে ইয়াতে নিউ লাইফ মেডিকেলত যি ধৰণৰ ৰাইজৰ কাৰণে যি ধৰণে প্ৰচেষ্টা কৰিছে আৰু মই যিখিনি কথা জানিব পাৰিলোঁ যে ইয়াতে এই ৰোগীৰ ৰখাৰো ব্যৱস্থা কৰিছে যাতে তেওঁলোকৰ যিখিনি ব্যায়াম আদি যাতে সুচাৰুৰূপে আৰু নিয়মিতভাৱে কৰিব পাৰে কথাটো এনেকুৱা যে আজি যদি ষ্ট্ৰ'ক হৈছে যদি দুদিন ফিজিঅ'থেৰাপি কৰি পেলাই তাৰপিছত নকৰে তেতিয়াহ'লে তাৰ কিন্তু সুফলটো পোৱা নাযাব তাক এটা বিশেষ তেওঁলোকে যি ধৰণে এটা ৰেজিম দিব সেইমতে কৰি গৈ থাকিব লাগিব
গতিকে মই ধন্যবাদ দিছোঁ যে তেওঁলোকে এটা ইমান ধুনীয়া এটা ব্যৱস্থা কৰি ৰাইজৰ কাৰণে ইমান এটা সুবিধাৰ কাম এটা ইয়াতে কৰিছে আৰু আমি যিটো যোৱা কিছু বছৰৰ পৰা আমি এই ধৰণে বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ বিনামূলীয়াভাৱে আমি ৰাইজক যি চিকিৎসা সেৱা আগবঢ়াই যাবলৈ চেষ্টা কৰিছিলোঁ তাৰ কথাটো এইটোৱে যে আমি ৰাইজৰ মাজত এটা সজাগতা সচেতনতা স্বাস্থ্যটো আমি ধৰি ৰাখিবৰ কাৰণে কেনেকৈ আমি কি কৰা উচিত আমি কি খোৱা উচিত কি এৰাই চলা উচিত যেনেকৈ মাদক দ্ৰব্য ধপাতজাতীয় হ'ব পাৰে সুৰাজাতীয় হ'ব পাৰে এই ধৰণৰ খাদ্যবিলাক শৰীৰৰ কাৰণে কিমান অনিষ্টকাৰী কাৰণ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি কৰ্কট ৰোগ ধৰা পৰিছে আৰু কেঞ্চাৰ কেপিটেল বুলি কোৱা হৈছে কাৰণটো হ'ল ধপাতজাতীয় খাদ্যৰ অত্যধিক প্ৰয়োভৰ আৰু প্ৰচলন এই দুটাৰ কাৰণে আমাৰ ইয়াত কেঞ্চাৰ বিভিন্ন অংগ প্ৰত্যংগৰ কেঞ্চাৰবিলাক আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি আমাৰ ৰাইজে এই কথাবিলাক জনাটো দৰকাৰ গতিকে যেতিয়া ব্যৱহাৰ কৰি থাকে তেতিয়া ভাবে কি অকণহে মই হয়তো ধপাতজাতীয় খাদ্য খাই আছোঁ কিন্তু সেইটোৱে যেতিয়া দীঘলীয়াকৈ খোৱা হয় সি শৰীৰৰ যিকোনো এটা অংগত গৈ এতিয়া দেখা গৈছে যে ধপাতজাতীয় খাদ্যবিলাকৰ কাৰণে শৰীৰত 256 কেঞ্চাৰৰ কাৰণ হয় ধপাতজাতীয় খাদ্য গতিকে আমি উঠি অহা চামটোক আমি কেনেকৈ ইয়াৰ পৰা বিৰত ৰাখিব পাৰিম যদি আমি নিজে আজিৰ পৰাই আমি বদ্ধপৰিকৰ হওঁ যে আজিৰ পৰাই আমি এই ধৰণৰ বস্তুবিলাক নাখাম বা নলম তেতিয়াহে আমাৰ উঠি অহা চামটো কাৰণ তেওঁলোকে আৰু বেছিকৈ বেয়া বস্তুৰ কবলত পৰিব পাৰে আজি ধপাতজাতীয় খাদ্য সুৰা আছে কাইলৈ হয়তো ড্ৰাগছ হ'ব পাৰে প্ৰথম অৱস্থাত যেতিয়া ঘৰতে দেখা পাই যে মোৰ মা দেউতাই খাইছে মোৰ খুৰা বা মোৰ দাদা বা ভণ্টিয়ে খাইছে মোৰ মামা খুৰী খাইছে তেতিয়া ল'ৰা ছোৱালীবিলাক অনুপ্ৰাণিত হয় গতিকে আমি এই ধৰণৰ যিবিলাক বৰবিহ ঘৰতে পোৱা যায় সেইবিলাকৰ পৰা আমি নিজেও আঁতৰিব লাগে আমি উঠি অহা চামকো তাৰ পৰা আঁতৰি ৰখাবলৈ চেষ্টা কৰিব লাগিব কাৰণ আমাৰ দেশৰ ভৱিষ্যত হ'ল উঠি অহা ল'ৰা ছোৱালীখিনি হ'ল আমাৰ দেশৰ ভৱিষ্যত গতিকে আমি যদি তেওঁলোকক সুস্বাস্থ্যৰ অধিকাৰী কৰিব নোৱাৰোঁ স্বাস্থ্যৰ প্ৰতি যদি তেওঁলোকক সজাগ সচেতন কৰিব নোৱাৰোঁ আমাৰ সময়ে যিটো আমাৰ শৰীৰৰ কাৰণে আমি যিটো ব্যায়াম কৰিব লাগে খেলা ধূলা কৰিব লাগে যিবিলাক আজিকালি হয়তো আমি কৰ্তব্যৰ খাতিৰত সময় নাই বা সময়ৰ অভাৱৰ কাৰণে আমি এইবিলাক লাহে লাহে পাহৰি গৈছিলোঁ ল'ৰা ছোৱালীবিলাকে আগতে সৰুতে আমি যেনেধৰণে বাহিৰত গৈ খেলিছিলোঁ আজিকালি তেওঁলোকে খেলিবলৈও নাপায় কিন্তু আমি মানসিকৰ লগতে শৰীৰটোৰ ডেভেলপমেণ্টটো খুব দৰকাৰ নহ'লে আমি আজিকালি দেখা পাওঁ যে কোনোবা এজন ডাঙৰ ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে হয়তো IAS IPS অফিচাৰ হৈছে বা এডভোকেট প্ৰফেচাৰ হৈছে কিন্তু 30 বছৰ বয়সতে চুগাৰ প্ৰেছাৰ আদি আৰম্ভ হৈ গ'ল 35-40 বছৰ বয়সত কিডনি ফেইলাৰ আৰম্ভ হৈ গ'ল কাৰণ যদি চুগাৰ থাকে প্ৰেছাৰ থাকে সেইবিলাকে আমাৰ কিডনিটো বেয়া হৈ যোৱাৰ প্ৰথম দুটা কাৰণ হ'ল ব্লাড প্ৰেছাৰ আৰু অত্যধিক চুগাৰ গতিকে যদি সেইটো আমি ভালকৈ যদি আমি শৰীৰৰ কাৰণে ব্যায়াম নকৰোঁ খেলা ধূলা নকৰোঁ স্বাস্থ্যটোক আমি ভালকৈ যদি ধৰি নাৰাখোঁ তেতিয়াহ'লে কিন্তু আমাৰ বাকী আমি নিজৰ প্ৰফেশ্যনেল আমি ফ্ৰণ্টত আমি যিমানে যি ছাকচেছফুল নহওঁ কিছুদিন পিছত কিন্তু গৈ পেলাই আমাৰ যদি স্বাস্থ্যটো ভাঙি পৰিব তেতিয়া বাকী একো বস্তুৱেই জীৱনত আৰু ইম্পৰ্টেণ্ট হৈ নাথাকে গতিকে খোৱা বোৱা সময়মতে কৰিব লাগে অত্যধিক পৰিমাণে আমিষজাতীয় খাদ্যবিলাকেও শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত তাৰ বিৰূপ প্ৰভাৱ পেলায় কৰ্কট ৰোগৰ পৰা ধৰি ইউৰিক এচিড বহাৰ পৰা ধৰি ব্লাড প্ৰেছাৰ চুগাৰ হাৰ্টৰ বেমাৰৰ পৰা ধৰি গোটেইবিলাক বেমাৰতে অত্যধিক আমিষজাতীয় খাদ্যবিলাকেও বিৰূপ প্ৰভাৱ পেলায় গতিকে আমি খোৱা বোৱাৰ প্ৰতি সচেতন হ'ব লাগে সময়মতে খাব লাগে সময়মতে শুব লাগে 7 ঘণ্টা 6 ঘণ্টাৰ পৰা 7 ঘণ্টা বা যদি সুবিধা থাকে 8 ঘণ্টা শুব লাগে আকৌ সময়ে আমি পানী খাই থাকিব লাগে আৰু এই ধৰণৰ শৰীৰৰ কাৰণে যিবিলাক হানিকাৰক পদাৰ্থবিলাক এৰি চলিব লাগে আৰু বছৰত এবাৰকৈ হ'লেও আমি নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰাব লাগে আমি আমাৰ হেল্থটো এবাৰ চেকআপ কৰাব লাগে যাতে আমি আজিকালি কৰ্কট ৰোগো যদি আমি সময়মতে ধৰা পেলাব পাৰোঁ তাক আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ কিন্তু সেইটোৱে যদি কিছুদিন পিছত ধৰা পৰে তেতিয়া শৰীৰৰ বেলেগ অংগবিলাকলৈ বিয়পি যোৱাৰ পিছত তাক আমি আৰু কোনো ধৰণে ট্ৰিটমেণ্ট কৰি আমি আৰোগ্য কৰিব নোৱাৰোঁ তেতিয়া বহুত পইচা পাতি খৰচ হ'লেও কিন্তু আমি ৰোগীজনক সুস্থ কৰি তুলিব নোৱাৰোঁ গতিকে সময়মতে ৰোগ এটা ধৰা পেলোৱাটোও খুব দৰকাৰ গতিকে মই আশা কৰিম আৰু মই অনুৰোধ কৰিম আপোনালোকক যে বছৰত এবাৰকৈ হ'লেও নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰক এখন আল্ট্ৰাছ'ন'গ্ৰাফি আৰু সাধাৰণ কেইটামান ব্লাড টেষ্ট চুগাৰ বা ক্ৰিয়েটিনিন এনেকুৱা কেইটামান বস্তু যদি আপোনালোকে কৰে তেতিয়াহ'লে যদি ৰোগ এটা হয়ও তাক সময়মতে আমি ধৰা পেলাব পাৰিম গতিকে আৰু দীঘলীয়া নকৰোঁ আজি আপোনালোক সকলোৱে সুস্থ হৈ থাকক সকলোৰে স্বাস্থ্যৱান হওক আৰু নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন লওক আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সন্মানীয় অতিথি শ্ৰী কৰ্ণেশ্বৰ ডেকাক আপোনালোকক উদ্দেশ্যি বা তেখেতৰ মনৰ ভাৱ উদ্দেশ্যি যিহেতুকে দীৰ্ঘ সময় ধৰি তেখেতসকলে কাম কৰি আছে সামাজিক ক্ষেত্ৰখনত আৰু বিশেষকৈ আপোনালোকক ক'ম যে কিছু বছৰ আগত যেতিয়া ইয়াতে বানপানীয়ে বিধ্বস্ত কৰিছিল সেই সময়ত এখেতসকলে আমাৰ হেল্পিং হেণ্ড সংস্থাৰ লগত যোগাযোগ কৰি এখেতসকলৰ যি ওদালগুৰি প্ৰেছ গিল্ড
সেই প্ৰেছ গিল্ডৰ তত্বাৱধানত প্ৰায় 8গৰাকী সাংবাদিকে অহৰ্নিশে পানীৰ মাজত নিজৰ গাড়ী ডুবাই তেখেতসকলৰ ওচৰলৈকে গৈছে আৰু তেখেতসকলক সহায় দিবলৈ প্ৰয়াস কৰিছে আৰু সেই সময়ত তেখেতসকলে আমাক হেল্পিং হেণ্ডক এটি অনুৰোধ জনালে আৰু আমি যিমানখিনি পাৰিছোঁ প্ৰত্যেকটো গাড়ীৰ ডিগিত যিমানখিনি আমাৰ সমল আছে আমি ভৰাই লৈ আমি গৈছোঁ প্ৰায় হাজাৰো পৰিয়ালক আমি সেই সময়ত বিভিন্ন ধৰণে উপকৃত কৰিছোঁ আৰু সেই যিটো নেতৃত্ব লৈছিল তেখেত কণেশ্বৰ ডেকা আছিল গতিকে আজি আমাৰ সভাত উপস্থিত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সিদিনা ভালদৰে দিব পৰা নাই গতিকে খুব কম সময়ত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিম আপোনালোক আটাইলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই ভেৰগাঁৱত হেল্পিং নিউ লাইফ মেডিকেলৰ প্ৰাংগণত অনুষ্ঠিত হেল্পিং হেণ্ড সংস্থা আৰু ইষ্টাৰ্ণ ষ্ট'ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত যি বিনামূলীয়া স্বাস্থ্য যি পৰীক্ষা এই অনুষ্ঠানখনৰ আয়োজক আমাৰ নিউ লাইফ মেডিকেল আৰু যতীন্দ্ৰনাথ কৃষ্ণ দাস এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি সমাজৰ প্ৰতিটো স্তৰতে লাগি থাকে গতিকে মই তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু গুৱাহাটীৰ পৰা অহা সন্মানীয় ডক্টৰ অৰূপ কুমাৰ নাথদেৱ আৰু ডক্টৰ বিকাশ চৌধুৰী ডাঙৰীয়া সমন্বিত আজি এই চিকিৎসা শিবিৰলৈ অহা পৰম শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল নিউ লাইফ মেডিকেলৰ স্বত্বাধিকাৰী বৰুদা আটাইলৈকে মই শুভেচ্ছা জনাইছোঁ আৰু আচলতে আমি এই ভেৰগাঁও বা ওদালগুৰি জিলাখনত আমি দেখিছোঁ যে আমাৰ চৰকাৰী বিভিন্ন বিভাগৰ যি অফিচবিলাক হৈছে সম্পূৰ্ণৰূপে ফুল পৰ্যায়ত হৈ উঠিছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আমি বাৰুকৈ অনুভৱ কৰি আছোঁ যে আমাৰ যিকোনো মানুহৰ বেমাৰ হ'লে আমি পটকে ওচৰতে আমি চিকিৎসাৰ যিখিনি আমাৰ সমস্যা এই সমস্যা কিন্তু আমাৰ কোনোদিন শেষ হোৱা নাই ইয়াত বিভিন্ন ৰাজনৈতিক দল থাকিব পাৰে মই কোনো দলক সমালোচনা বা কিবা কৰিব খোজা নাই কিন্তু আমি যিটো মানৱ সেৱাৰ ওপৰত যিখিনি আচলতে আমি গুৰুত্ব পাব লাগিছিল বা গুৰুত্ব প্ৰদান কৰিব লাগিছিল ৰাইজক সেইখিনি কিন্তু আজিলৈকে আমি সফলতা লাভ কৰা কিন্তু আমি দেখা নাই বিশেষকৈ আমাৰ এই ভাৰত ভূটান সীমান্ত অঞ্চলত আমাৰ বিশেষকৈ খোৱা পানীৰ যিটো সমস্যা ওদালগুৰি জিলাখনত আমাৰ বিশেষকৈ আৰ্ছেনিকযুক্ত আমি যিটো পানী বিভিন্ন পৰীক্ষাগাৰত ইতিপূৰ্বে ধৰা পৰিছে মই নিজেও আমাৰ যি টংলাত জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে তাত মই কেইবাবাৰো বিভিন্ন অঞ্চলত যিহেতু মানুহৰ বিভিন্ন ৰকমৰ বেমাৰ হৈ আছে তাত মই পানী বিভিন্ন স্থানৰ পৰা আনি তাত পৰীক্ষা কৰাইছিলোঁ আৰু দেখা গৈছে যে আমাৰ দৰং আৰু ওদালগুৰি জিলাত আৰ্ছেনিকযুক্ত পানীৰ মানে পৰিমাণটো অত্যাধিক আৰ্ছেনিক আছে যাৰ কাৰণে আমাৰ খোৱাৰ উপযোগী যিখিনি স্বাস্থ্যৰ কাৰণে স্বাস্থ্যসন্মত পানী হ'ব লাগিছিল সেইখিনি কিন্তু আমি আজিলৈ পোৱা নাই এইটো অত্যন্ত দুৰ্ভাগ্যজনক ইয়াত ৰাজনৈতিক দলসমূহ বিভিন্ন ইয়াত বিধায়কে হওক বা ইয়াত EM হওক MCLA হওক তেওঁলোকে আচলতে কিছুমান ৰাস্তা বনোৱা বা বিভাগীয় অফিচাৰ সেইখিনি লাগিবই কিন্তু তাৰ সমান্তৰালভাৱে আমি যি স্বাস্থ্যৰ ওপৰত অকণমান গুৰুত্ব প্ৰদান কৰিব লাগে এইখিনি কিন্তু আজিলৈ এই অঞ্চলসমূহত হৈ উঠা নাই যা নহওক মই মোৰ অতিকে শ্ৰদ্ধাৰ মাননীয় যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱে মোক ফোনযোগে জনাইছিল যে অকণমান আহিব লাগিব আৰু তেখেতে মোৰ এটা পৰিচয় কৰাই দিছে যে মই আচলতে মই প্ৰায় 24 বছৰ মই সাংবাদিকতা কৰিছোঁ এই অঞ্চলসমূহত মই 2000 চনৰ পৰা 2005 চনলৈ এখন দৈনিক বাতৰি কাকত দৈনিক জনমভূমি সেই বাতৰি কাকতখনত মই কাম কৰিছিলোঁ তাৰপিছত মই 2008 চনত আমাৰ বৰ্তমান সময়ত অসমৰ এটা জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভ এই চেনেলটোত মই প্ৰায় 16 বছৰ এই অঞ্চলসমূহৰে সমস্যাসমূহৰ লগত মই জড়িত হৈ আছিলোঁ আৰু সেই সময়খিনিত অকল যে সংবাদ সেৱাই কৰিব লাগিছিল মই তেনেকুৱা কৰা নাছিলোঁ আচলতে হাতীয়ে মানুহ মাৰে সেই মৃতদেহটো নিবৰ কাৰণে কিন্তু পৰিয়ালৰ পইচা নাথাকে কিবা কৰি আমি গাড়ীখন ধৰাই কিন্তু সেই মৃতদেহটো পোষ্টমৰ্টমে হওক বা যিখিনি কৰিব লাগে কিছুমান মানুহে ৰাতি আহি ঘৰটো ভাঙি থৈ গৈছে তেওঁলোকে দিনটো খাব নাপায় আমি পুনৰ গাড়ীখন লৈ যাই খোৱা বস্তুসমূহ নি তেওঁলোকে এই ঠাণ্ডাৰ বতৰ এই সময়খিনিত কিন্তু তেওঁলোকৰ কাপোৰ কিনিবলৈ পইচা নাথাকে আমি তেনেকৈ পিছদিনাখন যাই আকৌ খোৱা লোৱা সকলোখিনি বস্তু 3 পাত পৰ্যন্ত কিনি নি আমি ঘৰো বনাই দিছোঁ য'ত আচলতে এইবিলাক জনপ্ৰতিনিধি হওক বা বিভাগীয় যি ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে কৰিব লাগিছিল এই কামখিনি কিন্তু আমি নিজে কৰিছিলোঁ এবুকু পানীলৈকে নামি যায়ো আমি খাদ্যৰ যি ককবকাই থকা বন্যাত্ম আমাৰ কৃষ্ণ দাসদেৱ আছে আমি একবুকু পানীলৈকে নামি যায়ো সেই পানীৰ মাজৰ পৰা পৰিয়ালসমূহক আনি পথত ৰাখি বা এনেকৈ ধৰণে আমি অকণমান সহায় কৰাৰ যিটো মানসিকতা আমিও মানুহ তেওঁলোকো মানুহ গতিকে যিটো মানৱ সেৱা ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম একো হ'ব নোৱাৰে এখেত আধ্যাত্মিকভাৱে মই জানো এখেতক এজন আধ্যাত্মিক গুৰু হৈও তেওঁ মানুহৰ প্ৰতি থকা যিখিনি আন্তৰিকতা
এওঁ ঘৰ ধুবুৰী জিলাত কিন্তু আমাৰ য'তে যায় আজি মোৰ কলাইগাঁৱলৈ যাওক আমাৰ কলাইগাঁৱতে ঘৰ বুলি এখেতে ভাবি ল'ব লগা আমাক পৰিৱেশ আনি দিয়ে কাৰ লগত চিনাকি নাই কোনটো অনুষ্ঠানৰ লগত এখেতৰ পৰিচয় নাই সৰ্বদিশত প্ৰকৃত মানৱ সেৱা আচলতে এইগৰাকী ব্যক্তিয়ে কৰি আহিছে আমিও যদিও আহিছোঁ আজি এওঁ মাতিছে কাৰণে আহিছোঁ হয়তো মই গমেই নাপালোঁ হয় ইয়াত ইমান ধুনীয়া এটা আজি পৰীক্ষা শিবিৰ হ'ব য'ত আমি মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাখনলৈ উঠালৈকে আমি কিমান বিষাক্তযুক্ত খাদ্য আমি গ্ৰহণ কৰিছোঁ আমি কিন্তু ক'ব নোৱাৰোঁ য'ত আমাৰ চিকিৎসকসকলে আজি আপোনালোকক সুন্দৰভাৱে কৈছে আমি ৰাতিপুৱা উঠি ব্ৰাছ কৰাৰ পৰা নিশা যে বিচনাত উঠাৰ আগত আমি দাঁত ব্ৰাছ কৰিব লাগে খোৱা বস্তুৰ পিছত আমি ৰাতি বিচনাত শোৱাৰ আগত কিন্তু সেই জ্ঞানটো আমাৰ এতিয়াও হৈ উঠা নাই গতিকে মই আশা কৰিম আমাৰ চিকিৎসকসকলে সুন্দৰভাৱে তাতকৈ আমাৰ অতি জটিল বেমাৰটো কিন্তু ষ্ট'ন আৰু কিডনী আমি বাহিৰত যাব লাগে আজি অসমত সেই চিকিৎসাখিনিৰ ব্যৱস্থাখিনি এতিয়াও মই অৰূপ কুমাৰ নাথদেৱৰ নামটো মই পাই আহিছিলোঁ আজি কেইবাদিনৰ নহয় আজি 2-3 মাহমানৰ পৰা ছ'চিয়েল মিডিয়াই হওক কিবা হওক মই মানুহজনক লগ পাবৰ কাৰণে কিন্তু বৰ হেঁপাহ মোৰ জন্মি আছিল মই সঁচা কথা কৈছোঁ আজি তেখেতৰ নামটো কোৱাৰ মাত্ৰকে মোৰ অন্তৰখন বৰ হাত পৰি গৈছে যদিও মই এটা দলীয়ভাৱে এটা দলত মই অকণমান কামত মই ব্যস্ত তথাপি মই অকণমান প্ৰতিটো দিশত ৰাতি প্ৰায় মোৰো 12 বাজি যায় 1 বাজি যায় কেতিয়াবা টোপনিটো মোৰ পটককৈ নাহে কেতিয়াবা কিছুমান দৰিদ্ৰই হওক যিকোনো মানুহে মোৰ এটা যোগাযোগটো খুব খৰতকীয়া হৈ থাকে যাৰ কাৰণে মোৰ ল'ৰা ছোৱালী এটা মই এক্সট্ৰা ৰুমত ৰাখিব লগা হৈ যায় সিহঁতৰ পঢ়া শুনা কথা থাকেই ফোনটোহে আহি থাকে প্ৰতিটো মুহূৰ্তত গতিকে মই অকণমান বহাকৈ এটা সুকীয়া ৰুম এটা কৰি আছোঁ অকল মানে চকী এখন আৰু সৰু টেবুল এখন তাত মোৰ মানে কলম এটা আৰু কাগজখিনি থাকে মই কেৱল সেইখিনিতে মই ব্যস্ত থাকোঁ ল'ৰা ছোৱালী কি পঢ়িছে কি নাই বুলি ক'লে মোৰ অকণমান এতিয়া ভুল হ'ব মই সিহঁতক চাব মোৰ একচুৱেলি সময়টো নিমিলে যায় যাৰ কাৰণে মই হয়তো এজন ঘৰুৱাভাৱে এজন টিউটৰ এজন বা টিউশ্যন শিক্ষক বুলি কয় তেনেকুৱাকৈ ৰাখি দিব লগা হৈছে তেওঁক ফোন কৰি সোধোঁ পৰীক্ষা আহিছে আপুনি কি বা পাইছে গতিকে এইটো পৰ্যায়ত আছে যদিও নাজানো কিমান সফল হৈছোঁ কিন্তু যিটো মানৱ সেৱা এই মানৱ সেৱাৰ নামত আচলতে লাগি আছোঁ এখেতে আৰু এটা কথা আপোনালোকক দিছে যে নতুন যি আমাৰ আচলতে কলাইগাঁও বিধানসভা সমষ্টি আগত এতিয়া সেই সমষ্টিটো কাটা গ'ল য'ত মোৰ ঘৰ কিন্তু কলাইগাঁও মই বৰ অন্তৰত আঘাত পাইছিলোঁ যিদিনাখন আমাৰ সমষ্টি নামটো কাটা গৈছিল বৰ প্ৰতিবাদ হৈছিল তাত কলাইগাঁৱত আমি নামটো ৰাখিব লাগে বুলি কিন্তু আমাৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে আচলতে এই বিষয়টোত গুৰুত্বও নিদিলে আৰু ময়ো ভাবিলোঁ এই যে যিটো পথে গৈছে মইনো আৰু কিহৰ বিৰোধ কৰিম বিৰোধ নহয় আচলতে কলাইগাঁৱৰ নামটো বুলি ক'লে কেন্দুকলাই নামে খ্যাত য'ত মা কামাখ্যাৰ পূজাৰী আছিলে গতিকে সেই নামটো আমি থকাটো অকণমান বিচাৰিছিলোঁ সেই সময়খিনিত কিন্তু যিহেতু নহ'ল এতিয়া টংলা বিধানসভা সমষ্টি হৈছে আৰু সমষ্টিটো অকণমান উত্তৰ আৰু দক্ষিণ দিশত মানে দীঘলীয়া হৈ পৰিছে যাৰ কাৰণে মোৰ অকণমান এই ঠাইখিনিত ঘূৰাৰ কাৰণে মোৰ অলপ কষ্ট হৈছে কষ্ট এইটো কাৰণত অকণমান নতুন ঠাইও মই পাইছোঁ য'ত কিন্তু মই অচিনাকি মানুহ হ'লেও এতিয়া ভৰিখন চুই সেৱা এটা লৈ আহিবৰ কাৰণে মোৰো সৌভাগ্য হৈছে জানো হওক যিহেতু 26ত এটা আপোনালোকৰ আশীৰ্বাদ লোৱা সময় এটা আহিছে ময়ো সেইটো আশীৰ্বাদ ল'ব পাৰিম বুলি মোৰো এটা দৃঢ় সংকল্প ময়ো লৈছোঁ যদি ভাবি থকা মতে সকলোখিনি হৈ যায় ময়ো এই মানৱ সেৱাৰ নামতে আচলতে বেছিখিনি সময় দিব পাৰিম বুলি ময়ো এটা আশা কৰিছোঁ জানো হওক আৰু বিশেষ দীঘলীয়া নকৰোঁ কথাখিনি কৈ যাওঁতে বৰ দীঘলীয়া হৈ যায় আমাৰ আৰু আমি মানে চমু বুলি ক'লে আমাৰ মুখত নাহে আহিয়ে তাকে দীঘলীয়া আমি আমাৰ চিকিৎসকসকলক মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে বহু কষ্ট আৰু ব্যস্ততাৰ মাজত আহি আজি ভেৰগাঁৱত উপস্থিত হৈ যি এটা আমাৰ 20-25 গৰাকীমান যি পেচেণ্ট আহি উপস্থিত হৈছে তেওঁলোকৰ যিখিনি পৰামৰ্শ যিখিনি তেওঁলোকৰ চিকিৎসাৰ যিখিনি ব্যৱস্থা তেওঁলোকে এডভাইচ কৰিব আৰু আপোনালোকে সুন্দৰভাৱে এওঁলোকৰ কথাখিনি শুনিব আৰু তেওঁলোকে প্ৰেছক্ৰাইব কৰিব সেই বস্তুখিনি যাতে আপোনালোকৰ নিজৰ বডিটোৰ কাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে যাতে কামত আহে সেইখিনি মই আশা কৰিছোঁ আৰু আমি পুনৰ লগ পাম আমাৰ ডক্টৰ অৰূপ কুমাৰ নাথদেৱ আৰু আমাৰ বিকাশ চৌধুৰীদেৱ মই তেওঁলোকক পুনৰ লগ পোৱাৰ মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ মই তেওঁলোকৰ লগত আজি যিহেতু প্ৰথম পৰিচয় মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ লৈ যাম আৰু মোৰ অঞ্চলতো চেঙাপথাৰ হওক বা কলাইগাঁও টংলা এই অঞ্চলতো এনেকুৱা ধৰণৰ কিবা শিবিৰ আমি পাতিব পাৰোঁ নেকি মই নিশ্চয় তেখেতসকলৰ লগত মই আলোচনা কৰিম আৰু ৰাইজৰ হৈ যাতে আমি তেওঁলোকক অকণমান সকাহ দিব পাৰোঁ আমাৰ যি দৰিদ্ৰ পেচেণ্টসকলক মই সেইটো এটা আশা কৰিছোঁ আৰু তেওঁলোকে নিশ্চয় আমাক সেইখিনি সহযোগিতা কৰিব বুলি মই আশা কৰি মোৰ দুআষাৰ অকণমান টাইমটো বেছি লোৱাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ ইতিমধ্যে প্ৰতিষ্ঠাপক শ্ৰী
ধ্ৰুৱজ্যোতি বড়ো ছাৰ আছে, তেখেতৰ মনৰ অনুভৱ। তেখেতে দীৰ্ঘ সময় ধৰি আৰ্ট দুৰ্গতসকলৰ কাৰণে কাম কৰি আছে আৰু এই অঞ্চলত তেখেতে এটি জাগৰণ আনিছে বুলি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত ফিজিঅ'থেৰাপি সেৱাত তেখেতৰ 2 সন্তানক আগবঢ়াই দিয়াটো আচলতে এগৰাকী পিতৃৰ কাৰণে এটা গৌৰৱৰ বিষয়। গতিকে আমি আজি সঁচাকৈ গৌৰৱ কৰিবৰ এটা কাৰণ বিচাৰি পাইছোঁ যে প্ৰত্যেকগৰাকী পিতৃ যদি এনেধৰণৰ হয়, সন্তানক যদি আৰ্ট দুৰ্গতৰ সেৱাত যদি তেখেতসকলক নিয়োজিত কৰাব পাৰে, নিশ্চয়কৈ তেখেতসকলৰ যোগেদি বহুত আশীৰ্বাদৰ লগতে এটা গৌৰৱ, এটি সন্মান, এটি শ্ৰদ্ধা লাভ কৰিবলৈ সক্ষম হয়। কি ক'ব ছাৰ আজিৰ এই দিনটোৰ অনুভৱ? নমস্কাৰ। আজি আমাৰ যি বিনামূলীয়া চিকিৎসা শিবিৰত যিসকল আমাৰ শুভাকাংক্ষী আমাক নিউ লাইফ মেডিকেলৰ লগত সংগতি ৰাখি যি চিকিৎসা সেৱাৰ কাৰণে আগবাঢ়ি আহিছে, তেখেতসকলক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 2019 চনতেই আমাৰ ফিজিঅ'থেৰাপি চেণ্টাৰটো আৰম্ভ কৰিছিলোঁ। যিহেতু আমাৰ ভেৰগাঁও বা উত্তৰ অঞ্চলত আমাৰ ফিজিঅ'থেৰাপিৰ বিষয়ে জ্ঞান নাই, সেয়েহে আমাৰ ভেৰগাঁও অঞ্চলত 2019 চনত মই ফিজিঅ'থেৰাপি আৰম্ভ কৰি মই এটা সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে চিন্তা কৰি ফেলে মই এই নিউ লাইফ মেডিকেলখন সৃষ্টি কৰিছিলোঁ। যিহেতু আমাৰ ভেৰগাঁও বা উত্তৰ অঞ্চলৰ মানুহখিনি আৰ্থিকভাৱে যথেষ্ট দুৰ্বল, সেয়েহে মই আমাৰ ভেৰগাঁও অঞ্চলতে এটা যাতে ফিজিঅ'থেৰাপি চেণ্টাৰ হয়, সেয়েহে মই এই ফিজিঅ'থেৰাপি চেণ্টাৰৰ জৰিয়তে যাতে মানৱ সেৱা কৰিব পাৰোঁ। আৰু যিহেতু আৰ্থিকৰ কাৰণে মানুহখিনি গুৱাহাটীত গৈ পেলাই আমাৰ ফিজিঅ'থেৰাপিৰ কাৰণে আগবাঢ়ি যাব নোৱাৰে, কাৰণ কিয় গুৱাহাটীত গ'লে এটা ব্যয়বহুল চিকিৎসা হয়। সেয়েহে মই আমাৰ ভেৰগাঁও অঞ্চলতে যাতে মানুহখিনিয়ে চিকিৎসা কৰিব পাৰে, সেয়েহে মই এটা ফিজিঅ'থেৰাপি চেণ্টাৰ আৰম্ভ কৰি মই আজি সফল হোৱা বুলি অনুভৱ কৰিছোঁ। কাৰণ কিয় মানুহখিনিয়ে আমাৰ যথেষ্ট সকাহ পাইছে আমাৰ ভেৰগাঁৱত আমাৰ যিটো নিউ লাইফৰ জৰিয়তে। গতিকে মই আজিৰ অনুষ্ঠানত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ কাম কৰিছে আৰু এনেধৰণৰ কাম কৰি গৈ থাকক। আমাৰ মাজত ডাক্তৰ বিকাশ চৌধুৰী আছে, তাতে আমি বিকাশ ছাৰক আপোনাৰ এইটো অনুভৱ। নমস্কাৰ। হেল্ল', হয় নমস্কাৰ। মোৰ নাম ডক্টৰ বিকাশ চৌধুৰী। মই ৰিপ্ৰেজেণ্ট কৰিছোঁ আজি গোটেই নৰ্থ ইষ্টৰ প্ৰথমখন আৰু একমাত্ৰ কিডনী হস্পিটেল। কিডনী আৰু এতিয়া আমাৰ বহুতে মই সেইকাৰণে মই বিশেষ এটা টাইম নলওঁ, মই চমুতেই গোটেই কথাখিনি আপোনালোকক জনাব বিচাৰিম। কিডনী বুলি ক'লে দুটা একচুৱেলি হয়। আমাৰ কিডনীত দুটা বিভাগ থাকে, এটা হ'ল ইউৰ'লজি, এটা হ'ল নেফ্ৰ'লজি। এতিয়া ইউৰ'লজি ডিপাৰ্টমেণ্টে অপাৰেশ্যন ৰিলেটেড, চাৰ্জাৰী ৰিলেটেড বস্তুখিনি, যেনে কিডনী ষ্টোন, মতা মানুহৰ প্ৰষ্টেটৰ যিখিনি সমস্যা, কিডনী বা ইউৰেটাৰ বা ব্লাডাৰৰ কেঞ্চাৰ, প্ৰষ্টেটৰ কেঞ্চাৰ, তাৰপিছত মতা মানুহৰ ছেক্সুৱেল যিটো প্ৰব্লেম, তাৰপিছত মাইকী মানুহৰ পেচাবৰ যিখিনি সমস্যা, সেইখিনি সমস্যাখিনি আমাৰ ইউৰ'লজিৰ পাৰ্টৰ ভিতৰত পৰে। তো তেনেকুৱা ধৰণৰ ৰোগী যদি আপোনালোকৰ নিজৰ চিনাকিৰ ভিতৰত, ঘৰৰ মানুহৰ ভিতৰত যদি কোনোবা আছে, তেখেতসকলকো জনাব পাৰিব। কাৰণ বহুত মানুহে এতিয়া আমাৰ প্ৰথম কথা হ'ল, আজি একচুৱেলি ছাৰহঁতে কথা পাতি আছিলেই যে অসমৰ মানুহখিনি বহুত নিৰ্জু, আমি মানুহখিনিয়ে ভালকৈ গম নাপাওঁ। বাহিৰৰ মানুহখিনি ইমান এডভান্স হৈ গৈছে। আমি আজি সেইকাৰণে আমাৰ সৰু সুৰা বেমাৰ হ'লে, আমাৰ ঘৰৰ ইভেন মোৰ ফেমিলিতো বহুতখিনি মানুহে এতিয়া কয় যে অমুকটো হৈছে, আমি চেন্নাইত গৈ দেখাম দে, অমুক প্ৰব্লেমটো হৈছে, আমি অমুকত বাহিৰত যাই দেখাম। তো সেই বস্তুটো এনেকুৱা হয়, এনেকুৱা পেচেণ্ট আমি এতিয়া বহুতখিনি পাওঁ, যিসকল ৰোগী বাহিৰলৈ যায়, তাত গৈ ট্ৰিটমেণ্ট কৰে, কিন্তু ট্ৰিটমেণ্টটো প্ৰপাৰ এটা ধৰক ভাল ডক্টৰ এজন নোপোৱাৰ কাৰণে। কাৰণ আমি ইয়াৰ পৰা গ'লে হস্পিটেলখনৰ নামটোহে জানো, কোন ডক্টৰক লগ কৰিম, কাক কি কৰিম, সেইটো আমি কোনো নাজানো। তো গতিকে প্ৰপাৰ ট্ৰিটমেণ্ট যে পাম সেইটোৰ কোনো একো গেৰাণ্টি নাথাকে। কেতিয়াবা সিমান ভাল এটা নোপোৱাৰ কাৰণে, সুবিধা এটা নোপোৱাৰ কাৰণে ট্ৰিটমেণ্টটো সিমান ভাল নহয়। প্লাছ তেনে এটা ঠাইলৈ গৈ এটা দীঘলীয়া অপাৰেশ্যন কৰি এটা দীঘলীয়া সময়ৰ কাৰণে থাকি অহাৰ ফলত বহুত টকা পইচা বহুতখিনি হানি হয়, যাৰ ফলত আমি বহুত পেচেণ্ট এনেকুৱাও পাইছোঁ, মানে ছাৰেও পাইছে চাগে, কিছুমান ৰোগী ঘৰ মাটি বেৰি ছাগলী গৰু বেচিব লগা হয়। তো তেনে এটা অৱস্থা যাতে আমাৰ মানুহখিনিৰ নহওক। আৰু মই নিজকে ভাগ্যৱান বুলি ভাবোঁ যে মানে মই এনে এজন চিকিৎসকৰ লগত কাম কৰিবলৈ পাইছোঁ, আমাৰ ডক্টৰ অৰূপ কুমাৰ নাথ ছাৰ। তেখেতক ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত লেজাৰ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়, কাৰণ তেখেতে লেজাৰেদি গোটেই নৰ্থ ইষ্টত প্ৰথম লেজাৰৰ কিডনীৰ যিটো অপাৰেশ্যন কৰা হয় লেজাৰেদি,
সেই আগতেতো পেট ফালি অপাৰেশ্যন হৈছিল আমাৰ ইয়াতে বা সেইবিলাক পদ্ধতি আছিল বা তাৰপিছত বেলেগ বেলেগ লাহে লাহে লেপাৰস্কপি আৰম্ভ হ'ল বা সেনেকুৱা আৰম্ভ হ'ল লেজাৰেদি তেখেতে প্ৰথম আৰম্ভ কৰিছিল আৰু এতিয়ালৈ যথেষ্ট সংখ্যক ৰোগী আমাৰ হস্পিটেলৰ ফালৰ পৰা আমি যথেষ্ট সংখ্যক ৰোগীক আমি সুস্বাস্থ্য প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে আৰু এইখিনিৰ লগতে আমাৰ এটা প্ৰচেষ্টা এটা আছিল যিটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ কাৰণ এতিয়াও অসমৰ বহু সংখ্যক ৰোগী আছে বহুত এনেকুৱা ঠাই কিছুমান আছে য'ত ৰোগীসকলে এতিয়াও নাজানে যে আমাৰ এই প্ৰব্লেমটো এতিয়া ইউৰ'লজি বুলি ক'লে কিজানি আমাৰ বহুত আৰ্বান এৰিয়াৰ মানুহেও পটককৈ ধৰিব নোৱাৰিব কাৰণ ইউৰ'লজি আমাৰ চাৰ্জাৰী হয় নেফ্ৰলজি মেডিচিনৰ পাৰ্টটো যিটো যেনেকৈ আপোনাৰ চুগাৰৰ ফলত যিটো যদি আপোনাৰ কিডনীটো লাহে লাহে ভিতৰে ডেমেজ হ'ব ধৰিছে সেইটো নেফ্ৰলজি হয় আমাৰ হস্পিটেলটো ইউৰ'লজি আৰু নেফ্ৰলজিৰ 100 বেডেড প্ৰথমখন হস্পিটেল তো গতিকে গোটেই সুবিধাখিনি একেলগে গোটেই হস্পিটেলখনতে আছে এতিয়া সেইকাৰণে মই আমাৰ আৰু প্লাছ আমাৰ গভৰ্ণমেণ্টক মই যথেষ্টখিনি আমাৰ অসম চৰকাৰক যথেষ্টখিনি আমি ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত কাৰণ অসম চৰকাৰে এতিয়া ইমান নতুন আঁচনি আনিছে সেই আঁচনিখিনিৰ সুবিধা আচলতে আমি প্ৰত্যেকেই ল'ব লাগে আমাৰ ছাৰহঁত আছেই তো গতিকে তেখেতসকলে আপোনালোকক গাইড কৰিব পাৰিব পিছলেও তো গতিকে এই সুবিধাখিনি আমাৰ সকলোৱে ল'ব লাগে আয়ুষ্মান ভাৰত হওক বা অন্যান্য যিখিনি চৰকাৰৰ ফালৰ পৰা দিয়া সুবিধা আছে সেইখিনিয়ে যাতে আমি প্ৰত্যেকেই ল'ব পাৰোঁ আৰু আমি এটা ভাল চিকিৎসা এটা আমি যাতে সকলোৱে ল'ব পাৰোঁ সেইটো আমি আগ্ৰহ কৰিম আৰু এইখিনিতে মই বিশেষভাৱে ধন্যবাদ দিব লাগিব আমাৰ হেল্পিং হেণ্ড সন্থাৰ সভাপতি শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়ালে কাৰণ আগতে ধৰক হস্পিটেল এখনৰ ফালৰ পৰা আমি বহু সংখ্যক এনেকৈ শিবিৰ আমি অনুষ্ঠিত কৰিছিলোঁ য'ত হয়তো আমি মিনিমাম এটা ফিজ ৰাখি বা তেনেকুৱা ধৰণৰ কিবা এটা কৰা গৈছিল কিন্তু আপোনালোকে বিশ্বাস কৰক আমাৰ CMD ছাৰৰ এটা বিশেষ আগ্ৰহ আছিল যে কোনো মানুহেই এটলিষ্ট মিনিমাম ট্ৰিটমেণ্টটোৰ পৰা তেওঁলোক বঞ্চিত হ'ব নালাগে অৰ্থৰ অভাৱত আৰু সেইটো কাৰণে আমাৰ আজি 75 সংখ্যক আমাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অলৰেডি 74টা আমাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আমি গোটেই নৰ্থ ইষ্টত আমি ইতিমধ্যে কৰা হৈছে আমাৰ আৰু এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰখিনিৰ পৰা আমি ধৰক ৰাইজকতো যথেষ্টখিনি চাগে আমি সহায় কৰিব পাৰিছোঁৱে কিন্তু আমি এনেকুৱা কিছুমান ভগৱান সদৃশ মানুহ আমি লগ পাবলৈ সক্ষম হৈছোঁ যিসকলে সঁচাকৈ নিজৰ গোটেই জীৱনটো মানুহৰ কাৰণে দান কৰি দিছে আমি চাগে মানে আপোনালোকে চাগে গম পাবই যে আমাৰ শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ মৃত্যুৰ পিছত গোটেই শৰীৰৰ অংগসমূহ মানুহৰ জীৱনৰ কাৰণে দান কৰিছে যদি আপোনালোকৰ ফালৰ পৰা এটি হাততালি মই এইটো বিষয়ত পাব পাৰোঁ কাৰণ আমি চাগে মানুহক আমি 1 টকা এটা দিব লাগিলে আজিকালিৰ দিনত ভাবোঁ তেনে এটা অৱস্থাত মানুহ এজনে নিজৰ প্ৰত্যেকটো অংগ এজন চিনি নোপোৱা কিছুমান মানুহৰ কাৰণে দান কৰা সেইটো বহুত মহৎ কাম আৰু সেইকাৰণেই আমাৰ হস্পিটেলৰ ফালৰ পৰা আমাৰ ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনী ডিজিজেছৰ ফালৰ পৰা তেখেতক আমি এটা সৰু উপাধি এটা আমি দিছিলোঁ তেখেতক আমি অকল শ্ৰী বুলি নহয় তেখেতক শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া বুলি আমি সম্বোধন কৰিব বিচাৰোঁ কাৰণ তেখেতে যিটো কাম কৰি আছে নিস্বাৰ্থভাৱে সেইটো চাগে সকলোৰে পক্ষে সম্ভৱ নহয় আমি বিচাৰিলেও চাগে 10 বাৰ আমি ভাবিম যে এইটো কৰিম কেনেকৈ কি কৰিম তেখেতে নিস্বাৰ্থভাৱে এইটো কামটো কৰি আছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে আমি তেখেতক ছাপোৰ্ট কৰাটো দৰকাৰ আপোনালোকৰ ফালৰ পৰাও যি কিছুমান কেতিয়াবা কুৱেশ্যন থাকিলে কিবা ধৰণৰ যদি থাকে নিশ্চয়কৈ তেখেতৰ লগত যোগাযোগ কৰক আমি নিশ্চিত তেখেতৰ হয় মই আপোনালোকক গেৰাণ্টি দিব পাৰিম যে তেখেতে দিন ৰাতি আপোনালোকৰ সেৱাত নিয়োজিত হৈ আছে তো গতিকে এইখিনিয়ে মই ক'ব খুজিম আপোনালোকক লগ পাই যথেষ্ট ভাল লাগিছে আমি ধন্যবাদ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা এষাৰ আছে যে জীয়াই থাকোঁতে কি কৰিলে নাজানো মৰাৰ পিছত অথবা পুতিব অথবা জ্বলাব পুতিলে পলু হ'ব জ্বলালে ছাই হ'ব শৰীৰৰ সেয়াই গতি হ'ব চাহে হিন্দু হওক মুছলমান যি জাতিৰে নহওক কিন্তু মৰাৰ পিছতো যদি মোৰ শৰীৰৰ অংগ প্ৰত্যংগই কাৰোবাক জীয়াই ৰাখিব পাৰে ইয়াতকৈ ভাল কথা একো নহয় আপোনালোকে নাজানে হয়তো যে এজন মানুহৰ শৰীৰৰ অংগৰে 9জন মানুহক জীয়াই তুলিব পাৰে 9জন মানুহক নতুন জীৱন দিব পাৰে গতিকে মই মৰাৰ পিছত 9জন মানুহ যদি জীয়াই থাকে এইখন পৃথিৱীত কিমান ভাল কথা হ'ব তাৰ উপৰি যদি মেডিকেল সায়েন্সে মোৰ বডিৰ যেতিয়া প্ৰতিটো পাৰ্টছ প্ৰতিটো টিস্যুক যেতিয়া এক্সপেৰিমেণ্ট কৰিব তেওঁলোকে যিবিলাক আমাৰ ল'ৰা ছোৱালী ডক্টৰ হ'বৰ কাৰণে যায় তেখেতসকলে বডি এটা পাব লাগিব না তেতিয়াতো তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব তাৰ পৰা চাই চিন্তি ডক্টৰ হ'ব পাৰিব তো তেওঁলোকে বডি ক'ত পাব তো বডি কোনোবাই দিব লাগিব তো বডিটো পোৱা নাযায় তো বডিটো সকলোৱে নিদিয়ে গতিকে মই মোৰ শৰীৰটোক মৰণোত্তৰভাৱে দি দিছোঁ
যেতিয়া মই মৰিম তেতিয়া মোৰ বডিটো তেওঁলোকে লৈ যাব আৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকে ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিব ইয়াৰ ওপৰত তেওঁলোকে ডক্টৰ হৈ ওলাই আহিব আৰু আপোনালোকৰ হাজাৰ লক্ষজন মানুহক তেওঁলোকে চিকিৎসা কৰি সুস্থ কৰিব গতিকে ইয়া এটা চৰম সিদ্ধান্ত হয় আৰু এই সিদ্ধান্তত মোৰ কোনো ত্ৰুটি নাই মোৰ এটা সময়ত ভয় আছিল এতিয়া ভয় নোহোৱা হৈ গ'ল সেই ভয়টো হৈছে যদি গৈ থকা পথত মই কেতিয়াবা মৰি থাকোঁ তেনেহ'লে মোৰ এই শৰীৰটোৰ কি দশা হ'ব কোনোবাই পৰ্বত পাব পেলাই দিব জ্বলাব পৰিব কিবা এটাতো কৰিব তো মই ভাবিলোঁ যে মোৰ শৰীৰটোক মই এতিয়া সুৰক্ষিত কেনেকৈ কৰিব পাৰোঁ তো সেইকাৰণে মই সুৰক্ষিত কৰিছোঁ মেডিকেল ছায়েন্সক দান দি এতিয়া যদি মোৰ এক্সিডেণ্টো হয় এক্সিডেণ্ট হোৱাৰ পিছতো মোৰ শৰীৰৰ 90% বস্তু মেডিকেল ছায়েন্সৰ কামত আহিব যদি মই কিবা কাৰণত এক্সিডেণ্টো হৈ যাওঁ তাৰ পিছতো মোৰ শৰীৰৰ 90% মেডিকেলত কামত আহিব মই যদি কিবা কাৰণত মৰি যোৱাৰ পিছত মোৰ গোটেই বডিটোৱে মেডিকেল ছায়েন্সত কামত আহিব মোৰ ছাল কামত আহিব নখ কামত আহিব টিচু কামত আহিব আমাৰ শৰীৰত ৭২,০০০ নাড়ী আছে সেইটো কামত আহিব আমাৰ লিভাৰ কামত আহিব লাংছ কামত আহিব আমাৰ শৰীৰত যিমানবিলাক তেজ আছে সেইবিলাক কামত আহিব তেজৰ 4টা ডিভাইড হয় সেই কিডনি কামত আহিব মোৰ চকু কামত আহিব মোৰ কিডনি কামত আহিব তো মোৰ শৰীৰৰ যিখিনি বেকবোন আছে 206ডাল আমাৰ হাড় আছে 206 পৰা যাব গতিকে যেতিয়া মই কৰিলোঁ এই কামটো সম্পূৰ্ণ তাৰপিছত মই এতিয়া নিৰ্ভয় এতিয়া গৈ থকা পথত ক'ৰবাত মৰিলেও মোৰ ভয় নাই কাৰণ মোৰ শৰীৰ মৰাৰ পিছত হস্পিটেল গ'লেই সুব্যৱস্থা পাই যাব মেডিকেলে ৰাখি দিব কাৰণ মেডিকেলত সেইটো অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে গতিকে মই য'তেই নাথাকোঁ লাগিলে মেডিকেলে গম পাব যে তেওঁ অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে মোৰ শৰীৰৰ অধিকাৰ মেডিকেলৰ তো এই কামবিলাক আমি কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে মানুহৰ সাহস লাগে আৰু মেইন কথা হৈছে এইটো তো তেতিয়াৰ পৰা মোৰ মৃত্যুৰ ভয় গুচি গ'ল আজি 6 মাহ হ'ল মোৰ এতিয়া মৰণৰ ভয় নাই আৰু মই খুব ঘূৰি ফুৰি থাকোঁ ৰাতি 12টা 1:30 2টা বজালৈকে ঘূৰোঁ মোৰ গাড়ীখন ক'ত যায় ৰখে কোনেও নাজানে অলপ আগতে কৈছে মোৰ নিৰ্দিষ্ট ঘৰ নাই মানে এখনকৈ ঘৰ বনাই থৈছোঁ সেয়া য'তে যাওঁ ত'তে বনাই লওঁ মাত্ৰ ফোন কল কৰিব লাগে যে মই গৈ আছোঁ ৰাতি হ'ব আপোনালোকৰ তাত গৈ আছোঁ তেওঁলোকে য়েছ বুলি কৈ হয় বুলি কৈ ফোনটো থৈ দিব আৰু কোৱেশ্যন নকৰে কেতিয়া আহিব কি খাব একো কোৱেশ্যন নকৰে জানে আহিম বুলি কৈছে মানে তেওঁ আহিবই কৰিম বুলি কোৱা মানে কৰিমেই আৰু যদি নকৰোঁ তেতিয়াহ'লে মিছা সান্তনা আমি কাকো নিদিওঁ গতিকে এয়া জীৱনৰ এটি ব্ৰত হয় আৰ্তদুৰ্গতৰ সেৱা কৰা মোৰ মায়ে কৈছিল মোৰ মাৰ চকুৰ অসুবিধা আছিল আৰু 2টা চকু আমি 2বাৰ অপাৰেশ্যন কৰিব লগা হৈছিল কিন্তু পিছত আমি গম পালোঁ যে তেখেতৰ চকুটো কিবা এটা কোব খাই ৰেটিনাটো ফাটি গৈছে ফাটি যোৱাৰ ফলত তেওঁৰ অপাৰেশ্যন ছাকচেছফুল নহয় কিন্তু যেতিয়া তেওঁ মৰাৰ আগদিনাখন আমি কথা বতৰা পাতিছিলোঁ তেতিয়া তেখেতে এটা মনৰ ভাৱ কৈছিল যে মই চকুৰ অসুবিধাত বৰভুকে ভুগিলোঁ গতিকে তুমি যদি পাৰা এনেকুৱা কাম কৰিবা চকুৰ সমস্যাত ভুগি থকা ব্যক্তিবিলাকৰ চকু দান দিবলৈ চেষ্টা কৰিবা তো মই সেই মাত্ৰত ভাবিছিলোঁ যে চকুটোকে বোধহয় দান দিব লাগে নেকি কিন্তু পিছত মই অনুভৱ কৰিলোঁ নহয় যিসকলে চকুৰে নেদেখে চকুত ছানি পৰিছে চকুত মাংস বৃদ্ধি হৈছে তেওঁলোকৰ যদি চিকিৎসা কৰাব পাৰোঁ সেইটোকো চকু দান বুলিয়ে কয় তো সেইকাৰণে মা মৰাৰ পিছত আমি চিন্তা কৰিলোঁ আৰু মা মৰাৰ 5 বছৰ পিছত মই এই কামটো আৰম্ভ কৰিলোঁ আজি সুদীৰ্ঘ প্ৰায় 4 বছৰৰ পৰা মই এই কামটো কৰিছোঁ আৰু চকু অস্ত্ৰোপচাৰ কৰিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ গতিকে এই কাম কৰি থাকিব আৰু ৰেগুলাৰ চলিয়ে থাকে আৰু আমি বৰ্তমান ডিমাকুছী বৰঙাজুলিত গধূলি বজাৰৰ সমীপত আমি আমাৰ ফ্ৰী মেডিকেল চেণ্টাৰ খুলি দিছোঁ তাত আমাৰ ফিজিঅ'থেৰাপি হৈ থাকে প্ৰত্যেক দেওবাৰে বিনামূলীয়াকৈ চকুৰ ডক্টৰ আহি থাকে সপ্তাহত 2 দিন মঙলবাৰ আৰু শুক্ৰবাৰ তাৰ উপৰিও আদাৰ্ছ কেম্পবিলাক হৈ থাকে কেঞ্চাৰ স্ক্ৰিনিংবিলাক হৈ থাকে তো ইয়াৰ যোগেদি আমি এটা কথাই বিচাৰিছোঁ যে মানুহখিনি যাতে চিকিৎসাৰ অভাৱত কষ্ট পাই মৰিব নালাগে তেখেতসকলে আহক আমাৰ ওচৰলৈকে আমি ব্যৱস্থা দিবলৈ চেষ্টা কৰিম তেখেতসকলে 100% খৰচ কৰিব নালাগে 60% খৰচটো কৰিব পাৰিব যদি 40% টকাও আমি বচাই দিব পাৰোঁ তেনেহ'লে সেই পৰিয়ালটো বা ব্যক্তিজনৰ বহুত উপকাৰ হয় তো সেই কামবিলাক আমি কৰি আছোঁ আৰু আমি জীয়াই থাকিলে এই কাম কৰিবই লাগিব আপোনালোকেও কৰক পাৰিলে অলপমান ভাল কাম নহ'লে মৰাৰ পিছত একোৱেই নাথাকিব গতিকে মৰাৰ পিছত একো নথকাতকৈ কিবা এটা কৰি যাওঁ যিটো মৰাৰ পিছতো জিলিকি থাকিব সেই প্ৰয়াস আমি কৰিব লাগে খাইছোঁ বৈছোঁ জীৱন জীয়াই আছোঁ বুলি ভাবি লৈছোঁ দুখ কষ্টৰ মাজত অতিবাহিত কৰিছোঁ মৰাৰ পিছত কি হ'ব আৰু 4 কান্ধত উঠাই লৈ পেলাই দফনাই দিব কাম শেষ গতিকে সেই শেষটো হ'ব নালাগে যাতে শেষৰ পিছত এটা যাত্ৰা হয় মানুহে কয় যে জীৱন মৃত্যুৰ পিছত শেষ হৈ যায় মই কওঁ জীৱন মৃত্যুৰ পিছত আৰম্ভণি ঘটে গতিকে আহক আমি সেই আৰম্ভণিটোত সকলোৱে আগবাঢ়ি গৈ থাকোঁ আজিৰ অনুষ্ঠানটো আমি ইয়াতে সামৰিছোঁ আপোনালোকৰ চিকিৎসাখিনি আপোনালোকে গ্ৰহণ কৰিব আমি আশা কৰোঁ আপোনালোকৰ চিকিৎসাত সুব্যৱস্থা লাভ কৰিব ধন্যবাদ সকলোকে এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে